নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ লৈছো অন্য খবৰ বাক্সা জিলাৰ মুছলপুৰত মিণ্টু কলিতাৰ হত্যা কাণ্ডক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিছে বাক্সা জিলাৰ আসু AJYCPৰ লগতে বিজেপি দলে মিণ্টু কলিতাৰ হত্যা সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰা হৈছে সংবাদমেলখনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই লৈছো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আমাৰ ঘটনা আমাৰ বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন আশু কৰ্মী মিণ্টু কলিতাক কোনোবা অচিনাকি দুৰ্বৃত্তই নিশা হত্যা কৰি থৈ গ'ল হানি খুচি এই ঘটনাক আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থা বা বাক্সা জিলা সমিতি যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বাক্সা জিলা উন্নতি সভাৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যি দুৰ্বৃত্তই হত্যা নকৰক কিয় যে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আৰু এনেকুৱা ঘটনা যাতে আমাৰ জিলাখনৰ লগতে সমগ্ৰ BTCতে নঘটে তাৰ বাবে আমি জিলা প্ৰশাসন তথা আমাৰ BTCৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই বিষয়ে ভূমিকা ল'বলৈ আহ্বান জনাইছোঁ যাতে অনাগত দিনত তেখেতসকলে এই হত্যাৰ তদন্ত কৰি ক্ষান্ত নাথাকি অনাগত দিনত পুনৰ এনেকুৱা হত্যাকাণ্ড নহ'বলৈ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসন সষ্টম হয় তাৰ বাবে আমি তিনিওটা সংগঠনে এই আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ লগতে সকলো জাতি জনগোষ্ঠীৰ BTCৰ লগতে বাক্সা জিলাখনত সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী লোকৰ যেন আমাৰ অধিকাৰ সুৰক্ষিত থাকে জীৱন যাতে সুৰক্ষিত থাকে সম্পত্তি সুৰক্ষিত থাকে এই প্ৰতি লক্ষ্য ৰাখিবলৈ আমি জিলা প্ৰশাসন আৰু BTC প্ৰশাসনক আহ্বান জনাইছোঁ আমি ৰাজনৈতিক হত্যাকাণ্ড বা অন্য কিবা হত্যাকাণ্ড বুলি আমি এতিয়াই স্পষ্টভাৱে ক'ব নোৱাৰোঁ যিহেতু এইটো প্ৰশাসনে তদন্ত কৰি আছে কিন্তু যোনে যি হত্যাকাণ্ডই নহওক ৰাজনৈতিকেই হওক বা অৰাজনৈতিক হওক বা ব্যক্তিগত হওক এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি আমি জিলা ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ অসম উন্নতি সভা আমি নিবিচাৰোঁ আমাৰ ঘটনা আমাৰ বাক্সা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন আশু কৰ্মী মিণ্টু কলিতাক